খানা খাবা হয়নে সেই কথাটোৰ কাৰণে তোমালোকক BC এগ্ৰিকালচাৰ যদি তোমাৰ শিক্ষা দীক্ষা ল'ব পাৰা তোমালোকে এই ভাৰতৰ যিটো ডেফিচিট হৈ আছে খাদ্যৰ সেইখিনি তোমালোকে এক্সেল কৰি ল'ব পাৰা তাৰ কাৰণে আমাক মেন পাৱাৰ তোমালোকৰ শিক্ষা দীক্ষাটো জৰুৰী চাকৰি পোৱাটো বেলেগ কথা কিবা এটা এংগেজমেণ্ট পোৱাটো বেলেগ কথা কিন্তু ফুড প্ৰডাকশ্যন ফুড যদি তোমালোকে খোৱাৰ কাৰণে যদি খাদ্যটো তোমালোকে ৰেডি কৰিব নোৱাৰা কি কৰিবা আমি যেতিয়া আমাৰ কোভিডৰ লাষ্ট 2019 আৰু 2020 যিটো কোভিডৰ পিৰিয়ড আছিলে কিমান অসুবিধাত আমাৰ সন্মুখীন হৈছিলোঁ হয়নে আমাৰ মেইন তেতিয়া প্ৰায়ৰিটি কি হৈছিলে আমাৰ খানাটো যদি 2 টাইমৰ খানাটো পালোঁ আমাৰ কাৰণে চব আমাক গাড়ী নালাগে ঘোঁৰা নালাগে একো ঘৰ বিল্ডিং একো নালাগে আহিছিলে তেনেকুৱা এটা অৱস্থা এভৰিবডি ৰিয়েলাইজ কি এতিয়া আমাক মেইন আমাৰ যিটো আছে ফুড প্ৰডাকশ্যনটো ইনক্ৰিজ হ'ব লাগে লং বেক আফটাৰ ইণ্ডিপেণ্ডেঞ্চ সেই 1947ৰ পিছত 1950ৰ তেতিয়াৰ যিবোৰ প্ৰডাকশ্যন আছিলে আজিৰ দিনটোত আমাৰ 200 to 300 টাইমছ আমাৰ মেগা প্ৰডাকশ্যন আজিৰ দিনটোত তোমালোকৰ আমাৰ যেতিয়া আমি নিজৰ সৰুকালতো মাত্ৰ তোমাৰ প্ৰত্যেকখন জেগাত এখন সৰু ফেয়াৰ প্ৰাইচ শ্বপ এটা কোঅপাৰেটিভ ষ্টয় শ্বপ তেনেকুৱা ধৰণে আছিলে এখন দোকান য'ত তুমি ৰাচন পাওঁ ৰাচন কাৰ্ডখন দিলেহে আমাক ৰাচন দিব আদাৰৱাইজ কোনো অপশ্যন নাই আজিকালি সৰু এটা গলিৰ ভিতৰত গুচি যোৱা সৰু দোকান এখনো তোমাৰ এটলিষ্ট চাউল দালি সিহঁতে বিক্ৰী কৰে তেল ক'ৰ পাইছে ইমান প্ৰডাকশ্যন বিকজ দে আৰ পিপল হু আৰ ৱৰ্কিং অন ইট কিছুমান মানুহে তাত কাম কৰি আছে আজিকালি সকলো তোমালোকে জুচ খোৱা হয়নে মেংগ' জুচ ফ্ৰুটি লিচি কিবা কিবি বহুত ধৰণৰ জুচ আছে হয়নে বাটাৰ খোৱা পনীৰ খোৱা বহুত ধৰণৰ মিল্ক প্ৰডাক্ট আছে তাজা মিল্ক বা কিবা মিল্ক যদি মানে আমাৰ লোকেল যদি হেৰি নাপাওঁ কি নাম কয় গাখীৰ চাখীৰ নাপাওঁ তবু তোমাৰ পেকেট মিল্ক আছে যে কেনেকৈ বনাইছে এইবোৰ যিটো গাখীৰ ধৰা আজি যদি আমি উতলাই নাৰাখিলে কালিলৈ সেইখিনি গাখীৰ ফাটি যাব কিন্তু একেটা বস্তু তুমি প্ৰচেছ কৰি যদি পেকেটত ৰাখা তুমি 6 মাহৰ পিছতো খুলি খাব পাৰা দিজ আৰ দ্য টেকন'লজিজ এইবোৰ নতুন কিছুমান টেকন'লজিজ ফুড প্ৰচেছিং যেনেকৈ তোমালোকক এতিয়া ফ্ৰুটি বা এইবোৰ কথা ক'লোঁ মই তাত কিয় সেই বস্তুটোত এটা ফ্ৰুটছে তাকো প্ৰচেছ কৰি পেলাই তোমালোকে 4 মাহ 5 মাহ 6 মাহলৈকে তাক তুমি পেকেটটো খুলি খাব পাৰা তেনেকৈ ফিছ প্ৰচেছিং ফ্ৰুট প্ৰচেছিং বেলেগ ধৰণৰ ফুড প্ৰডাক্টছ আছে হয়নে সেই তেনেকুৱা ধৰণৰ কিছুমান এজ এ বিজনেছ এজ এ চাকৰি বুলি ভাবিও ল'ব পাৰা বা তোমালোকৰ নিজৰ এটা ইনকাম চ'ৰ্চ হিচাপেও ল'ব পাৰা বা ফুড প্ৰডাকশ্যন অভাৰঅল আমাৰ ইনক্ৰিজ কৰাৰ কাৰণে সেইটো আমাৰ মেইন লক্ষ্য অ'কে ত' সেইকাৰণে আমি BSc এগ্ৰিকালচাৰ পঢ়াটো আমাৰ কাৰণে জৰুৰী এতিয়া মই কওঁ আমাৰ ইয়াত যিখন গোগামুখত যিখন প্ৰতিষ্ঠান আছে আমাৰ কি ফাংচন থাকিব মেইন কথাটো হ'ল আমি BSc এগ্ৰিকালচাৰ মাষ্টাৰ্ছ বা PhD এট পাৰ এক্সিলেঞ্চ আমাৰ নট অনলি গোগামুখ আমাৰ অসম ভিত্তিতে নহয় বা এণ্টায়াৰ কাণ্ট্ৰি মানে ইণ্ডিয়াৰ কথাই কওঁ বা চাউথ এছিয়ান কাণ্ট্ৰিজ য'ত মালয়েছিয়া ইণ্ডোনেছিয়া থাইলেণ্ড কেম্বোডিয়া তেনেকুৱা ধৰণৰ কিছুমান দেশ আছে তেওঁলোকৰ ষ্টুডেণ্টছো আহি ইয়াত আমাক জইন কৰিব এটা সময় সেই কথাটোৰ কাৰণে আমাৰ চাউথ এছিয়ান কাণ্ট্ৰিজৰ কাৰণে বা আমাৰ নৰ্থ ইষ্টাৰ্ণ কাণ্ট্ৰিজৰ কাৰণে এই প্ৰতিষ্ঠানখন ইয়াত আহি আমি ষ্টাব্লিছ কৰিছোঁ ঠিক আছে সেইকাৰণে তেনেকুৱা এটা লেভেলত তোমালোকে যদি পঢ়িব বিচাৰা তোমালোকৰ আজিৰ পৰাই নিজৰ টেম্পাৰমেণ্টবোৰ চেঞ্জ কৰিব লাগিব আৰু ভালকৈ মনোযোগ দি পঢ়িব লাগিব তোমালোকে বায়'লজিটো ইনফিচিয়েল ছাবজেক্ট হিচাপে ল'বা এক্সপ'জাৰ কাৰণে তোমালোকে ছাৰসকলক ক'বা তেওঁলোকে তোমালোক পাৰ্মিশ্যন দিব আমাৰ তালৈ আহিবা হ'ব 100-200 ষ্টুডেণ্ট নহয় অলপ কমাই আহিবা 30, 40, 50 যে তোমালোকে প্ৰপাৰলি শুনিব পাৰা তেতিয়া আমাৰ তাত কেনেকৈ ধৰণৰ গৱেষণা কৰোঁ বা কেনেকুৱা লেবছবোৰ আমি ছেট আপ কৰিছোঁ আমাৰ ফিল্ড ট্ৰায়েলছবোৰ কেনেকৈ কৰোঁ নতুন কিছুমান চেলেঞ্জেছ কেনেকৈ লওঁ সেইখিনি তোমালোকে দেখা পাবা আৰু ইমান ওচৰতে তোমালোকে এখন যদি প্ৰতিষ্ঠান তেনেকুৱা এখন গৱেষণা কেন্দ্ৰ পাইছা তোমালোকৰ কাৰণে এইটো ফৰ্চুনেট কি তোমালোকে ওচৰতে দেখা পাবা নিজৰ কেৰিয়াৰটো তেনেকৈ হিচাপে তোমালোকে ল'ব পাৰিবা ঠিক আছে তেতিয়া এগ্ৰিকালচাৰ পঢ়া কথা কিয় ক'লোঁ ফাৰ্ষ্ট থিং ফুড প্ৰডাকশ্যন নেক্সট ইজ এমপ্লয়মেণ্ট তোমালোকৰ আৰু ইনকাম জেনেৰেশ্যন কিবা নহয় কিবা এটা তোমালোকেতো চলিবলৈ কিবা এটা কৰিব লাগিব লাইফত সেইকাৰণে নিজৰ ইনকাম চ'ৰ্চৰ কাৰণে এইবোৰ যদি শিক্ষা দীক্ষা লোৱা তেনেকৈ কৰিব পাৰা চাকৰিটো বেলেগ এটা কথা আছে